সেইটো মই মোক সোধাৰ কাৰণে আপোনালোক ধন্যবাদ দিছোঁ। আচলতে সেইটো মোৰ নহয়, সেইটো আমাৰ শিক্ষকবিলাকৰ। মই মাজে মাজে সভাবিলাকত কওঁ যে বাণী বিদ্যাপীঠৰ প্ৰতিগৰাকী শিক্ষক লাচিত বৰফুকন সদৃশ, আৰু তেওঁলোকে সেইটো কৰিছে। মই ভাল পাইছোঁ, খুব মই গৌৰৱান্বিত। কৰ্মযোগী, সেইটোৱে গৌৰৱ মোৰ অধ্যক্ষ হিচাপে। এইখিনিয়ে আৰু বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। একচুৱেলি মই বনোৱা বুলি ক'ব নোৱাৰি। ইয়াতে প্ৰত্যেকগৰাকী শিক্ষাগুৰু বা ছাত্ৰ ছাত্ৰীৰ নিশ্চিতভাৱে সহযোগিতা আছে। কেৱল আইডিয়াটো হয়তো মই দিছিলোঁ আৰু তেনেকুৱাকৈ ছাত্ৰ ছাত্ৰীখিনিয়ে কামখিনি কৰিছে। মানে আমি যি দেখা পাওঁ আজিকালি ছাত্ৰ ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ প্ৰতি যিটো মানসিকতা, বহুতে কয় যে হ্ৰাস পাইছে। সেইকাৰণে আমি ভাবিলোঁ যিখিনি আমাৰ পুৰণা নাটক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক বা আমাৰ যিখিনি বৰ্তমানৰ উপন্যাস, ভাল ভাল উপন্যাস, তো তেনেকুৱা যদি কিতাপৰ আৰ্হিৰে আমি এটা থিম বনাব পাৰোঁ, তো নিশ্চিতভাৱে বিশেষ বেছি নহ'লেও অন্ততঃ ছাত্ৰ ছাত্ৰী আমাৰ লিখকখিনিৰ নামখিনি জানিব বা উপন্যাসৰ ওপৰত এই ধাৰণা আহিব। আৰু সেইখিনি ভাবিয়ে আমি একচুৱেলি আগবাঢ়িছিলোঁ। হয়, বিৰাট ভাল লাগিছে। আৰু বেছি ভাল লাগিছে যে সকলোৱে যিখিনি আহি ইয়াতে দেখিছোঁ যে সকলোৰে চেল্ফি পইণ্টৰ আগত এবাৰ যোৱাৰ হেঁপাহ বা ফটো উঠাৰ হেঁপাহ, আৰু সেই ফটো উঠাৰ জৰিয়তে যে তেওঁলোকে নামটো দেখিলে, কিতাপখিনিৰ নামটো দেখিলে, সেইটোৱে আমাক যথেষ্ট আনন্দ দিছে। সেইটো মই মোক সোধাৰ কাৰণে আপোনালোক ধন্যবাদ দিছোঁ। আচলতে সেইটো মোৰ নহয়, সেইটো আমাৰ শিক্ষকবিলাকৰ। মই মাজে মাজে সভাবিলাকত কওঁ যে বাণী বিদ্যাপীঠৰ প্ৰতিগৰাকী শিক্ষক লাচিত বৰফুকন সদৃশ, আৰু তেওঁলোকে সেইটো কৰিছে। মই ভাল পাইছোঁ, খুব মই গৌৰৱান্বিত। কৰ্মযোগী, সেইটোৱে গৌৰৱ মোৰ অধ্যক্ষ হিচাপে। এইখিনিয়ে আৰু বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। একচুৱেলি মই বনোৱা বুলি ক'ব নোৱাৰি। ইয়াতে প্ৰত্যেকগৰাকী শিক্ষাগুৰু বা ছাত্ৰ ছাত্ৰীৰ নিশ্চিতভাৱে সহযোগিতা আছে। কেৱল আইডিয়াটো হয়তো মই দিছিলোঁ আৰু তেনেকুৱাকৈ ছাত্ৰ ছাত্ৰীখিনিয়ে কামখিনি কৰিছে। মানে আমি যি দেখা পাওঁ আজিকালি ছাত্ৰ ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ প্ৰতি যিটো মানসিকতা, বহুতে কয় যে হ্ৰাস পাইছে। সেইকাৰণে আমি ভাবিলোঁ যিখিনি আমাৰ পুৰণা নাটক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক বা আমাৰ যিখিনি বৰ্তমানৰ উপন্যাস, ভাল ভাল উপন্যাস, তো তেনেকুৱা যদি কিতাপৰ আৰ্হিৰে আমি এটা থিম বনাব পাৰোঁ, তো নিশ্চিতভাৱে বিশেষ বেছি নহ'লেও অন্ততঃ ছাত্ৰ ছাত্ৰী আমাৰ লিখকখিনিৰ নামখিনি জানিব বা উপন্যাসৰ ওপৰত এই ধাৰণা আহিব। আৰু সেইখিনি ভাবিয়ে আমি একচুৱেলি আগবাঢ়িছিলোঁ। হয়, বিৰাট ভাল লাগিছে। আৰু বেছি ভাল লাগিছে যে সকলোৱে যিখিনি আহি ইয়াতে দেখিছোঁ যে সকলোৰে চেল্ফি পইণ্টৰ আগত এবাৰ যোৱাৰ হেঁপাহ বা ফটো উঠাৰ হেঁপাহ, আৰু সেই ফটো উঠাৰ জৰিয়তে যে তেওঁলোকে নামটো দেখিলে, কিতাপখিনিৰ নামটো দেখিলে, সেইটোৱে আমাক যথেষ্ট আনন্দ দিছে।